যোৱাকালি বক্সাৰা বজাৰত জুৱা খেলি থকা অৱস্থাত 5জন জুৱাৰী সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিছে। তেওঁলোকৰ নামসমূহ হৈছে বুঢ়ীখামাৰ গাঁৱৰ বিল্লাল আলী, কালজাহী পথাৰৰ শমশেৰ আলী, যশোদা পামৰ ৰজব আলী, বক্সাৰৰ আহমেদ আলী আৰু পিঠাটি পামৰ হজৰত আলী। তেওঁলোকৰ পৰা সৰ্থেবাৰী আৰক্ষীয়ে 8,320 টকা নগদ, 3টা মোবাইল আৰু কেইবাটা বাকচ তাজপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক এই চেগতে সৰ্থেবাৰী আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ পৰা তীব্ৰতৰ কৰা হওক। প্ৰতিদিনে আমাৰ যিটো আপোনাৰ লকআপ বুলি কোৱা হয়, লকআপ ভৰি থাকক আৰু প্ৰতিদিনে মানুহ চালান কৰা হওক। এই আহ্বান মই সৰ্থেবাৰী থানাৰ OC মহাশয়লৈ ৰাখিছোঁ। বিশেষ নকওঁ, সামৰিছোঁ। যোৱাকালি বক্সাৰা বজাৰত জুৱা খেলি থকা অৱস্থাত 5জন জুৱাৰী সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিছে। তেওঁলোকৰ নামসমূহ হৈছে বুঢ়ীখামাৰ গাঁৱৰ বিল্লাল আলী, কালজাহী পথাৰৰ শমশেৰ আলী, যশোদা পামৰ ৰজব আলী, বক্সাৰৰ আহমেদ আলী আৰু পিঠাটি পামৰ হজৰত আলী। তেওঁলোকৰ পৰা সৰ্থেবাৰী আৰক্ষীয়ে 8,320 টকা নগদ, 3টা মোবাইল আৰু কেইবাটা বাকচ তাজপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক এই চেগতে সৰ্থেবাৰী আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ পৰা তীব্ৰতৰ কৰা হওক। প্ৰতিদিনে আমাৰ যিটো আপোনাৰ লকআপ বুলি কোৱা হয়, লকআপ ভৰি থাকক আৰু প্ৰতিদিনে মানুহ চালান কৰা হওক। এই আহ্বান মই সৰ্থেবাৰী থানাৰ OC মহাশয়লৈ ৰাখিছোঁ। বিশেষ নকওঁ, সামৰিছোঁ। যোৱাকালি বক্সাৰা বজাৰত জুৱা খেলি থকা অৱস্থাত 5জন জুৱাৰী সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিছে। তেওঁলোকৰ নামসমূহ হৈছে বুঢ়ীখামাৰ গাঁৱৰ বিল্লাল আলী, কালজাহী পথাৰৰ শমশেৰ আলী, যশোদা পামৰ ৰজব আলী, বক্সাৰৰ আহমেদ আলী আৰু পিঠাটি পামৰ হজৰত আলী। তেওঁলোকৰ পৰা সৰ্থেবাৰী আৰক্ষীয়ে 8,320 টকা নগদ, 3টা মোবাইল আৰু কেইবাটা বাকচ তাজপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক এই চেগতে সৰ্থেবাৰী আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ পৰা তীব্ৰতৰ কৰা হওক। প্ৰতিদিনে আমাৰ যিটো আপোনাৰ লকআপ বুলি কোৱা হয়, লকআপ ভৰি থাকক আৰু প্ৰতিদিনে মানুহ চালান কৰা হওক। এই আহ্বান মই সৰ্থেবাৰী থানাৰ OC মহাশয়লৈ ৰাখিছোঁ। বিশেষ নকওঁ, সামৰিছোঁ।